হেল্ল' ষ্টুডেণ্টছ সকলোকে ষ্টুডেণ্ট গাইড ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই ৰাহুল ছাৰে তোমালোকক পঢ়াই আছোঁ তোমালোকৰ ক্লাছ 10ৰ যিটো জিঅ'গ্ৰাফী ভূগোল বিষয়টো। আৰু ভূগোল বিষয়টোৰ আমি ইতিমধ্যে দুটা পাঠ আলোচনা কৰিছোঁ আৰু আজি আমি লৈ আহিছোঁ তোমালোকৰ তৃতীয়টো পাঠ। আজি আমি লৈ আহিছোঁ তোমালোকৰ তৃতীয়টো পাঠ। তৃতীয়টো পাঠত কি আছে তোমালোকৰ পৃথিৱীৰ ভূগোল, অৰ্থাৎ গোটেই পৃথিৱীখনৰ ভূগোলনো কেনেকুৱা হয়, গতিকে সেই কথাখিনিকে তোমালোকক ইয়াতে সামৰি ল'ব। আৰু ফাৰ্ষ্ট কি দিছে তোমালোকক প্ৰথম দুটা পাঠত যেহেতু তোমালোকে কিছু আভাস পাই গৈছা ভূগোল বিষয়ে আৰু আশা কৰিছোঁ তোমালোকে সেইখিনি সম্পূৰ্ণভাৱে বুজিবলৈ চেষ্টা কৰিছা আৰু বুজি পাইছা। অতি সৰলভাৱে মই তোমালোকক বুজাই দিছোঁ আৰু তোমালোকে ভালদৰে সেইবোৰ ষ্টাডি কৰিবা। ঠিক আছে, আৰু আজি এইটো পাঠতনো কি আছে? প্ৰথমতে কি পঢ়াব তোমালোকক? পৃথিৱীৰ চমু পৰিচয়। পৃথিৱীখননো আমি পৃথিৱী কৈ থাকোঁ, কিন্তু পৃথিৱীখননো কেনেকুৱা, ইয়াত কি আছে নাই, এই গোটেইখিনি ডিছকাছ হ'ব। তাৰে পিছত মহাদেশ আৰু মহাসাগৰসমূহৰ ভিতৰত কোনখন দেশত আছে, কোনখন কিহে আছে, গতিকে সেইবোৰ বিতৰণ থাকিব। তাৰে পিছত মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য, মানে ক'ত লোকেটেড, মানে ক'ত তাৰ লোকেশ্যন আছে, ইমানৰ পৰা ইমানলৈকে আছে। তাৰপিছত কেৰেক্টাৰ কিনো হয়, এই গোটেইবোৰ কথা ইয়াতে আলোচনা কৰিব। তাৰে পিছত মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য, মহাসাগৰ আৰু মহাদেশৰ ভৌগোলিক বৈশিষ্ট্য অৱস্থিতি আলোচনা কৰিব। তাৰে পিছত বিশ্বৰ দেশসমূহৰ ৰাজধানী, মাটিকালি আৰু জনসংখ্যা, এই বিশ্বৰ দেশসমূহ আজি আমি এইটো পাঠত তোমালোকে কলৈকে চাম, সেইটো আছে আজি আমি পঢ়িম ইয়ালৈকে মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য, অৰ্থাৎ এই চাৰিটা আমি আজি চাম। এই চাৰিটা আমি চাম আৰু আমাৰ এইটো ক্লাছৰ ছেকেণ্ড পাৰ্টত আমি বিশ্বৰ দেশসমূহৰ ৰাজধানী আৰু মাটিকালি আৰু জনসংখ্যা এইবোৰৰ বিষয়ে চাম। গতিকে আজিৰ পাঠটোত আমি কিমান চাম? পৃথিৱীৰ চমু পৰিচয়, মহাদেশ মহাসমূহৰ বিতৰণ, মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য, মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য। ঠিক আছে ষ্টুডেণ্টছ, আজি আমি এইখিনি চাম। চ' আমি আৰম্ভ কৰিব পাৰোঁ। আমি ইতিমধ্যে গমেই পালোঁ প্ৰথমখিনি তোমালোকক কিমান কি হেৰি হৈছে। ঠিক আছে, গতিকে তোমালোকক কি পঢ়িব লাগিব, কি পঢ়িব নালাগিব, ইয়াতে গোটেইখিনি অলপমান বিৱৰণ এটা দি দিছে। ঠিক আছে, গতিকে প্ৰথমতে কি দিছে তোমালোকক? পৃথিৱীৰ চমু পৰিচয়। পৃথিৱীখনৰনো চমু পৰিচয়, পৃথিৱীনো কি হয়, তাতে কি দিছে যে প্ৰথম লাইন কি দিছে? মানুহৰ একমাত্ৰ বাসভূমি হৈছে এই আমাৰ পৃথিৱী আৰু এই পৃথিৱীখন হৈছে বহুত ডাঙৰ, অতি বিশাল। আৰু ইয়াৰ মুঠ মাটিকালি কিমান? মুঠ মাটিকালি কিমান দিছে তোমালোকক? প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ। 510 নিযুত বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ মুঠ মাটিকালি কিমান? 510 নিযুত বৰ্গ কিলোমিটাৰ। 1 মাৰ্কছৰ কুৱেশ্যন, 1 নম্বৰ পাই গলা। ঠিক আছে, এক্স মাৰ্কৰ কুৱেশ্যন তোমালোকে MCQৰ কাৰণে 1 নম্বৰ পাই গৈছা। অ'কে, ইয়াৰ পিছত আৰু এটা দিছে যে ভূপৃষ্ঠৰ কেৱল প্ৰায় 29%, অৰ্থাৎ 149% বৰ্গ কিলোমিটাৰ স্থলভাগ আৰু বাকী 71%, অৰ্থাৎ 361 নিযুত বৰ্গ কিলোমিটাৰ জলভাগে আগুৰি আছে। আমি আগৰ পাঠত পঢ়িছিলো যে জলমণ্ডলে কিমান শতাংশ আগুৰি আছে পৃথিৱীৰ? 71, 71% আগুৰি আছে, আৰু তাৰ মানে স্থলমণ্ডলে কিমান শতাংশ আগুৰি আছে? 29%। ইয়াতে কিমান নিযুত বৰ্গ কিলোমিটাৰ সেইটো সুধি দিব পাৰে, বা কিমান শতাংশ আগুৰি আছে, এই দুইটা কি কৰিব পাৰে তোমালোকক সুধি দিব পাৰে। গতিকে কিমান শতাংশ স্থলভাগ আছে? 29, আৰু জলভাগ কিমান? জলভাগ কিমান? 71%। তিনটা তোমালোকে কুৱেশ্যন পাই গলা। ঠিক আছে, একদম চাই যাবা, মাত্ৰ চাই যাবা, বুজি যাবা, তাৰপিছত পৰীক্ষাত গৈ এনচাৰ কৰিবা। ঠিক আছে, সেইখিনিয়ে কথা। তাৰে পিছত তোমালোকৰ ইয়াতে কি আছে? এতিয়া তোমালোকৰ কি মহাদেশ মহাসাগৰসমূহ আছে ইয়াতে তোমালোকক দি দিছে, যেনে পৃথিৱীৰ স্থলভাগ এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত। এইখিনি মহাদেশেৰে গঠিত। আৰু আনহাতে মহাসাগৰসমূহ কি আছে? প্ৰশান্ত, আটলান্টিক, ভাৰত, উত্তৰ আৰু দক্ষিণ মহাসাগৰেৰে কি গঠিত? মহাসাগৰসমূহ গঠিত। ঠিক আছে, সেইবোৰ আমি ডেছক্ৰিপশ্যন আকৌ ইয়াতে পঢ়িম পাঠটো। ঠিক আছে, ইয়াৰ পিছত তোমালোকে আৰু এটা দিছে ডাটা, মহাদেশসমূহৰ ভিতৰত এছিয়া মহাদেশ, য'ত আমি বসবাস কৰি আছো, আৰু মহাসাগৰসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰ সৰ্ববৃহৎ। আৰু দুটা কুৱেশ্যন তোমালোকে পাই গলা। কুৱেশ্যন আহিব পাৰে যে মহাদেশসমূহৰ ভিতৰত সৰ্ববৃহৎ মহাদেশ কোনখন, আৰু মহাসাগৰসমূহৰ ভিতৰত সৰ্ববৃহৎ মহাসাগৰ কোনখন? কি হ'ব এনচাৰ? এছিয়া মহাদেশসমূহৰ ভিতৰত সৰ্ববৃহৎ, আৰু মহাসাগৰসমূহৰ ভিতৰত কি? প্ৰশান্ত মহাসাগৰ
সৰ্ববৃহৎ ঠিক আছে তোমালোকে 4টা 5টা কোৱেশ্চনছ পাই গ'ল আৰু এটা কোৱেশ্চনছ আছে 2015 চনৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান 730 কোটি বা 7.3 মহানিযুত 2015 চনৰ আনুমানিক তথ্য অনুসৰি যদি পৃথিৱীৰ জনসংখ্যা কিমান সোধে তোমালোকৰ 730 কোটি বুলি লিখিবা নাইবা 7.3 মহানিযুত বুলি লিখিবা তোমালোকে কি পাবা 1 নম্বৰ পাই যাবা ঠিক আছে ক্লিয়াৰ ওকে এখিনি এতিয়ালৈকে কি হৈছে ষ্টুডেন্টস তোমালোকৰ ক্লিয়াৰ হৈ গৈছে ইয়াতে আৰু এইটো প্যাৰাগ্ৰাফত বেলেগ চাব লগা নাই আৰু ইয়াৰ পৰা বেলেগ আহিব নোৱাৰে মই যিখিনি কৈছো তোমালোকে সেইখিনিয়ে চাবা ওকে ইয়াৰ পিছত দিছে যে মন পৃথিৱীৰ ভূপ্ৰাকৃতি জলবায়ু মাটি উদ্ভিদ জীৱ-জন্তুৰ এইবোৰ ঠাই বিশেষে বৈশিষ্ট্যবোৰ বেলেগ বেলেগ যেনে আমি কৃষিৰ ক্ষেত্ৰত সকলো ঠাইতে বেলেগ বেলেগ কৃষি হয় তেনে জীৱ-জন্তু ইয়াতে যদি আমি বেলেগ পাইছো তাতে বেলেগ পাম গতিকে এইটো এটা নেচাৰেল কথা ঠিক আছে ইয়াৰ পিছত তোমালোকক কি দিছে ইয়েস জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন ধাৰণৰ প্ৰণালী পৃথিৱীৰ সকলো ঠাইতে একে নহয় আৰু তাৰ মেইন কাৰণটো কি হৈছে পৰিৱেশ এনভায়ৰনমেন্টৰ কাৰণে কি হয় সকলো ঠাইৰে জনসংখ্যা লগতে কি হয় যেটা পৰিৱেশ এই পৰিৱেশটো সকলো ঠাইতে সমান নহয় ওকে ষ্টুডেন্টস বুজি পাইছা ঠিক আছে এতিয়া আমি মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণসমূহ চাম কেনেকেনো এইবোৰ বিতৰণ হৈ আছে মহাদেশ আৰু মহাসাগৰসমূহ কেনেকেনো বিতৰণ হৈ আছে তোমালোকক এটা ইয়াতে সূত্ৰৰ কথা কৈছে কন্টিনেন্টেল ড্ৰিফ্ট থিওৰি মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ কন্টিনেন্টেল ড্ৰিফ্ট থিওৰি এইটো কথা তোমাৰ এতিয়া নালাগে এইটো থিওৰি কি হয় তোমালোকক নালাগে জাস্ট তোমালোকক ইয়াতে মেনশন কৰি থৰিছে আৰু তোমালোকে জাস্ট এই নামটো জানিলে হ'ল ইয়াৰ ব্ৰিফলি কি কৰিব লাগে তোমালোকে সেই ডেসক্ৰিপচন এতিয়া যাব নালাগে যেটো ক্লাস 10 ওকে আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীৰ স্থলমণ্ডল একত্ৰিত হৈছিল আৰু ইয়াৰ জলমণ্ডলে চাৰিভাগে আঁতৰিছে কি সূত্ৰ মতে মহাদেশীয় বিস্থাপন সূত্ৰ বা সঞ্চাৰণ সূত্ৰ মতে কিমান নিযুত বছৰ আগত 300 নিযুত বছৰ আগত পৃথিৱীৰ স্থলমণ্ডল মাটি ভাগটো কি হৈছিল একেলগে একত্ৰিত হৈছিল আৰু ইয়াৰ যেটো চাৰিওফাল হেতু কিহে আগুৰি আছিল পানীয়ে আগুৰি আছিল স্থলমণ্ডলটো ইয়াৰ চাৰিওভাগটো কি পানীয়ে আগুৰি আছিল ওকে একদম বুজি পাইছা আৰু সেই যেটো স্থলমণ্ডল পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটো কি বুলি কোৱা হৈছিল পেনজিয়া পৃথিৱীৰ হে কি কৰা হৈছিল হে যেটো এটা মণ্ডল আছিল স্থলমণ্ডল এই মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি 300 নিযুত বছৰ পূৰ্বে যেটো এটা স্থলমণ্ডল আছিল হেতু কি কোৱা হৈছিল হে মণ্ডলটোক পেনজিয়া তোমালোকে হে নামটো মনত ৰাখিবা আৰু পেনজিয়াটো হৈছে স্থলমণ্ডল আৰু তাৰে কাষত কি আছে সাইডে জলমণ্ডলে আগুৰি আছে এই জলমণ্ডলটোকনো কি বুলি কৈছে পান্থালাছা পেনজিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোকে কি বুলি কোৱা হয় পান্থালাছা পেনজিয়া আৰু পান্থালাছা কি তোমালোকৰ 1+1 মাৰ্কছৰ কোৱেশ্চনছ আহি যাব পাৰে যে পেনজিয়া আৰু পান্থালাছাৰ পাৰ্থক্য লেখা 2 নম্বৰ এটো লিখি দিবা আৰু তোমালোকে 2 নম্বৰ পাই যাবা ঠিক আছে ষ্টুডেন্টস বুজি পাইছা ওকে আৰু কিছুকাল অতিক্ৰম কৰাৰ পিছত তাৰে কি হৈছে কিছুকাল অতিক্ৰম কৰাৰ পিছত পেনজিয়াৰ সোঁমাজেৰে অৰ্থাৎ পেনজিয়া মিন্স মাটি ভাগৰ সোঁমাজেৰে কি হৈছিল পূব আৰু পশ্চিমা হৈ কি হৈছিল এটা ফাট মেলিছিল আৰু এটা সাগৰৰ সৃষ্টি হৈছিল সেই সাগৰটোক কি সাগৰ বুলি কোৱা হৈছিল ইটস কল্ড তেথিস সাগৰ এই তেথিস সাগৰ বোলা হৈছিল ঠিক আছে আৰু সেই তেথিস সাগৰটো কি হৈছিল আগতে কি আছিল পূবা পশ্চিম পেনজিয়াৰ ভাগ আৰু পেনজিয়াটো পূবা পশ্চিমে আকৌ যেতিয়া ফাট মেলিলে এটা সাগৰ সৃষ্টি হ'ল আৰু এই সাগৰটোৰ নাম কি আছিল তেথিস এই নামটো তোমালোকে মনত ৰাখিবা সেই তেথিস সাগৰ ঠিক আছে ওকে এই তেথিস সাগৰৰ সৃষ্টিয়ে পেনজিয়াটোক উত্তৰ আৰু দক্ষিণকৈ আকৌ দুটা ভাগত ভাগ কৰিছে অৰ্থাৎ পেনজিয়া মিন্স স্থলভাগ হ'ল তাৰপিছত সাগৰ এটা মাজেৰে কি হ'ল পূবা পশ্চিমাকে আহিলে তাৰে পিছতনো কি হ'ল তেথিস সাগৰৰ সৃষ্টিয়ে পেনজিয়াটোক আকৌ সাগৰ সৃষ্টি হ'ল তাৰ পিছত আকৌ দুটা কি কৰিছিল ভাগত ভাগ কৰিছে উত্তৰ আৰু দক্ষিণকৈ দুটা ভাগত ভাগ কৰিছিল ইয়াৰে যেটো উত্তৰ অংশ তাক কি কোৱা হয় আংগাৰালেণ্ড
আঙ্গাৰালেণ্ড আৰু দক্ষিণ অংশটোক কি কোৱা হয় গণ্ডৱানালেণ্ড আঙ্গাৰালেণ্ড আৰু গণ্ডৱানালেণ্ড পেঞ্জিয়া আৰু পান্থালাছা তোমালোকৰ তাৰে এটা কুৱেশ্যন থাকিব ঠিক আছে তোমালোকে 1 নম্বৰ কাৰণে চাব পাৰা আৰু লগতে এটো কি পাৰ্থক্য লিখা বা সমৰুকা লিখাৰ কাৰণে এটো কি কৰিব পাৰা চাব আমি পেপাৰ ডিসকাশন কৰিম আমি এমসিকিউ ডিসকাশন কৰিম তেতিয়াও আহিম কিন্তু তোমালোকক জাস্ট এতিয়াই মই কৈ থৈ দিছো ঠিক আছে ইয়াতে কি চাব লাগিল পান্থালাছা পেঞ্জিয়া আঙ্গাৰালেণ্ড আৰু গণ্ডৱানালেণ্ড ওকে ওকে ক্লিয়াৰ আছে না ষ্টুডেন্টস ক্লিয়াৰ হৈছে তোমালোকৰ পেঞ্জিয়া পান্থালাছা আঙ্গাৰালেণ্ড আৰু গণ্ডৱানালেণ্ড ওকে ইয়েস আৰু এটা দিছে তোমালোকক মধ্যজীৱীয় কল্পৰ সময়ত এটা সময়ৰ কথা কৈছে অৰ্থাৎ আজিৰ পৰা 250 নিচুৰ বছৰ আগতে কি হৈছিল ভূত্বকৰ ফাটন ক্ৰিয়া আৰু ভূত্বক মানে যেটো এটা কঠিন আৱৰণ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডৱানালেণ্ড কি হৈছিল পুনৰ বিভাজিত হৈছিল গণ্ডৱানালেণ্ড কি আৰু লৰেছিয়া অৰ্থাৎ কি হৈছিল পুনৰ বিভাজন হৈছিল আৰু সেই বিভাজন হৈয়ে পশ্চিম দিশত গতি কৰি অৰ্থাৎ এটা সাইডে গৈছিল গতি কৰি কি হৈছিল এই মহাদেশসমূহৰ সৃষ্টি হৈছিল মহাদেশ এই মহাদেশসমূহৰ কি হৈছিল সৃষ্টি হৈছিল ঠিক আছে এতিয়া মহাদেশসমূহৰ কেনেকৈ সৃষ্টি হল তোমালোকে হেতু জানিলা ঠিক আছে ওকে তাৰ পিছত তোমালোকক দি দিছে ইয়াতে মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি কি কি হৈছে লৰেছিয়া বিভাজিত হৈ কি হৈছিল উত্তৰ আমেৰিকা গ্ৰীনলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল এইটো চাবা লৰেছিয়া বিভাজিত হৈ কিহৰ মহাদেশৰ সৃষ্টি হৈছিল এইটো এটা কোৱেশ্চন আৰু গণ্ডৱানালেণ্ড বিভাজিত হৈ কি সৃষ্টি হৈছিল গণ্ডৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা আফ্ৰিকা মাদাগাস্কাৰ ভাৰত আৰবৰ কিছু অঞ্চল মালয়েছিয়া আৰু অন্যান্য বিভিন্ন দ্বীপ অস্ট্রেলিয়া এন্টার্কটিকা আদিৰ কি হৈছিল সৃষ্টি হৈছিল তোমালোকে ইয়াতে 4-5টা কোৱেশ্চনছ পালা আৰু দে আৰ দ্য মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ ফৰ ইউৰ এক্সাম ওকে এখানে তোমালোকৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে অলপ ভালকে পঢ়িবা মইতো সৰলভাৱে বুজাই দিছোৱে ইয়াতকৈ বুজাব লগা কোনো কথাই নাথাকে কিন্তু তাৰে পিছতো তোমালোকে নিজে এবাৰ কিন্তু পঢ়ি চাব লাগিব ঠিক আছে পঢ়ি চাবা বুজি পাবা তাৰপিছত কিবা বুজি পোৱা নাই মোক সুধিবা ঠিক আছে তোমালোকে কমেন্টত সুধিবা এনসাৰ পাই যাবা ওকে ইয়াৰ পিছত কিনো আহিছে ইয়াৰ পিছতনো কি দিছে আমি হেতু চাই লও ইয়াৰ পিছত কি দিছে ইয়েস এটা জলমণ্ডল হাইড্ৰোস্ফিয়াৰ কাক বলে ইতিমধ্যে আমি পঢ়ি আহিছো তথাপিতো ইয়াতে দিছে ভূপৃষ্ঠৰ সাগৰ মহাসাগৰকে আদি কৰি নদ নদী আদিৰে পানীৰে আগুৰি থকা বৃহৎ যেটো এটা বৃহৎ অংশ এই অংশটোকে কি বুলি কোৱা হৈছিল জলমণ্ডল হাইড্ৰোস্ফিয়াৰ জলমণ্ডল বুলি কি কোৱা হৈছিল পানীৰে আগুৰি থকা যেটো এটা অঞ্চল হেতুকে জলমণ্ডল বুলি কোৱা হৈছিল ঠিক আছে এটোকে কি মণ্ডল বুলি কোৱা হৈছে জলমণ্ডল বুলি কোৱা হৈছে ঠিক আছে আনহাতে সাগৰ বিস্তৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূপৃষ্ঠৰ অৰ্থাৎ মাটিৰে আমাৰ যেটো আবৰি আছে সেই অঞ্চলটো কি বুলি কোৱা হৈছে স্থলমণ্ডল লিথোস্ফিয়াৰ বুলি কি কোৱা হৈছিল কোৱা হৈছে ঠিক আছে বুজি পাইছা জলমণ্ডল স্থলমণ্ডল পঢ়িছো সেকেন্ড পাঠত এতিয়া তোমালোকক জাস্ট অলপ মানে এটা জাস্ট কনসেপ্টটো আকৌ ৰিমাইন্ড কৰি দিছ ঠিক আছে ৰিভাইজ কৰি দিছ ওকে আমি সেইখিনিও বুজি পালো ঠিক আছে ইয়াৰ পিছত পৃথিৱীৰ জলমণ্ডল আৰু স্থলমণ্ডল কি হৈছে দুটা সুকীয়াভাৱে একেলগে থুপ মাৰি থকা নাই দুটা বেলেগ হৈ আছে ঠিক আছে আৰু দুইটাই জলমণ্ডল আৰু স্থলমণ্ডল ইটোৱে হিটোক বিভাজিত কৰি মাজে মাজে কবাত যদি আমাৰ ইয়াতে কোনবা এখন নৈ আছে কোনবাখন সাগৰ আছে কোনবাত মহাসাগৰ আছে এবোৰ কি হৈছে এটা ঠাইতে থকা নাই এটাই আনটোৰ মাজত কি লগ লাগি কিনে কি হৈছে এবোৰ কাৰ্যসমূহ নিজৰ কাৰ্য সম্পাদন কৰি আছে ঠিক আছে কিন্তু আৰু এটা কথা আছে কিন্তু কাস্পিয়ান মৰু আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ মহাসাগৰ ইখনৰ সিখনৰ লগত কিন্তু সংযোগ স্থাপন কৰি আছে কিন্তু বহুত কেইখনে কৰা নাই কিয়ে কৰা নাই কাস্পিয়ান মৰু আৰু আৰল সাগৰে কি কৰা নাই ইখনৰ সিখনৰ লগত সংযোগ স্থাপন কৰি থকা নাই এইকেইখনে কি কৰা নাই ইখনে সিখনৰ লগত সংযোগ স্থাপন কৰি থকা নাই ওকে ডান ঠিক আছে এইখিনি বুজি পাইছা ইয়াতে কোনো আৰু তোমালোকৰ কি নাই
প্ৰব্লেম থাকিব নালাগে আৰু প্ৰব্লেম থাকিবলৈ কথা নাই তোমালোকক গোটেইখিনি বুজাই দিছো গতিকে তাত আৰু প্ৰব্লেম কি থাকিব অল কনসেপ্টস ক্লিয়াৰ হৈয়ে যাব ঠিক আছে কিন্তু স্থলমণ্ডলটো পানীটো চাৰিওফালে আগুৰি আছে আৰু চাৰিটা বৃহৎ অংশত কি হৈছে আমাৰ স্থলমণ্ডলটো বিভাজিত হৈ আছে সেই কি স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া ইউৰোপ আৰু আফ্ৰিকা কি হৈছে আফ্ৰিকা মহাদেশেৰে গঠিত জাস্ট তোমালোকক কৈ দিছে আৰু ইয়াতে তোমালোকক এখন দেখাই দিছে তোমালোকক দেখাই দিছে পৃথিৱীৰ মহাদেশ আৰু মহাসাগৰসমূহৰ অৱস্থিতি কেনেকুৱা পশ্চিম গোলাৰ্ধ পূব গোলাৰ্ধ ইয়াতে প্ৰশান্ত মহাসাগৰ দেখিছা ইয়াতে ভাৰত মহাসাগৰ দেখিছা আৰু বিভিন্ন ধৰণৰ কথাবোৰ তোমালোকে এইবোৰ ডিগ্ৰীবোৰ চালে তোমালোকে গম পাবা উত্তৰ মহাসাগৰ ক'ত আছে আটলান্টিক মহাসাগৰ ক'ত আছে এই গোটেইখিনি কথা কি তোমালোকে যেতিয়া অলপ মেপখন চাব না যেতিয়া ক্লাছ 10 ষ্টুডেন্ট মেপখন ষ্টাডি কৰিবা তেতিয়া নিজৰ এটা কনসেপ্ট হৈ যাব ইয়াত পৃথিৱীৰ এইখিনি ঠাইত এইটো আছে আৰু এইটো মোস্ট ইম্পৰ্টেন্ট হ'ব তোমালোকৰ ক্লাছ 10 ৰ বাবে এইটো 10 ৰ বাবে কিন্তু যিসকলে হাই সেকেন্ডাৰী এইটো বা পিছলৈকে জিওগ্ৰাফি ভালকে পঢ়িম বুলি ভাবিছা মেপখন কিন্তু একেবাৰে নিজৰ মাইন্ডত ফিট কৰি লবা একদম মেপখন কি কৰি লবা ক্লিয়াৰ কৰি লবা ঠিক আছে গতিকে পৃথিৱীৰ অলপ যদি তোমালোকৰ কনসেপ্টটো আহি যায় মেপখনত যেটা গোলকত আহি যাব তেতিয়া তোমালোকৰ বহুতখিনি ঠাইৰ অৱস্থিতিসমূহ কি কিনো পায় কি নাপায় এইখিনি কি হ'ব তোমালোকৰ বহুতখিনি পৰ্যন্ত ক্লিয়াৰ হৈ যাব ওকে সো এইখিনি তোমালোকে জাস্ট এবাৰ চাই লবা ঠিক আছে ষ্টুডেন্টস তোমালোকে এবাৰ যদি এইখিনি চাই লোৱা তোমালোকৰ ক্লিয়াৰ হৈ যাব তাৰপিছত দ্বিতীয়টো অংশটো কি আগুৰি আছে স্থলমণ্ডলৰ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত তৃতীয়টো আকৌ অষ্ট্ৰেলিয়া আৰু বহু বদ্বীপ লাগি ওচেনিয়া মহাদেশ হৈছে তাৰপিছত আৰু চতুৰ্থ অংশটো আকৌ এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত হৈছে আমাৰ যিটো স্থলমণ্ডল আছে ওকে আনহাতে সংযোজিত হৈ থকা সাগৰ আৰু মহাদেশসমূহৰ চাৰিওফালে পৃথিৱীৰ 5টা মহাসাগৰ আছে কি প্ৰশান্ত মহাসাগৰ আছে তোমালোকৰ তাৰপিছত প্ৰশান্ত মহাসাগৰ এছিয়া মহাদেশ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত তাৰপিছত আটলান্টিক মহাসাগৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ আৰু ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত আফ্ৰিকা মহাদেশৰ পূবত আৰু ওচেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰত অৱস্থিত আৰু দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা আফ্ৰিকা আৰু ওচেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত এইখিনি কিন্তু তোমালোকে অলপ চাই থৈ দিবা ষ্টুডেন্টস কোনখন মহাসাগৰ কোনখন মহাদেশৰ কোনখন ঠাইৰ মাজত অৱস্থিত লোকেটেড এইখিনি কিন্তু তোমালোকে অলপ কি কৰিবা নিজে পঢ়ি সেইখিনি চাই থৈ দিবা এইখিনি তোমালোকৰ অলপমান ইম্পৰ্টেন্ট যে এনেকে আহি যাব পাৰে যে এছিয়া মহাসাগৰ ক'ৰ মাজত অৱস্থিত লিখা তোমালোকৰ অপচন আহিব তেতিয়া কিন্তু তোমালোকে এইখিনি যেতিয়া ভালকে পঢ়িবা এইখিনি মোস্ট ইম্পৰ্টেন্ট এইখিনি যেতিয়া তোমালোকে ভালকে পঢ়িবা তেতিয়া তোমালোকৰ কনসেপ্ট ক্লিয়াৰ এইখনৰ মাজত এইখনৰ লগত ইয়াৰ এটাই কোৱেশ্চন আহিব হাৰ্ডলি এটা আহিব কিন্তু কোনটো আহে তুমি নাজানা গতিকে গোটেইখিনি ইয়াৰে কনসেপ্টটো তুমি ক্লিয়াৰ কৰি লৈ যাবা তাৰপিছত নো প্ৰব্লেম তোমালোকে আজাদি লিখিব পাৰিবা ঠিক আছে ওকে বুজি পাইছো আমি বুজি পালো এতিয়া কি হ'ব এতিয়া দিছে তোমালোকক মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য অৰ্থাৎ আমাৰ যিটো মহাসাগৰ কেইখন পালো এই মহাসাগৰ কেইখন ক'ত আছে তাতেনো কি পায় তাৰে ক্যাৰেক্টাৰনো কি আছে সেইখিনি আলোচনা কৰিব ঠিক আছে ইয়াতে সেইখিনি আমি কি কৰিম আলোচনা কৰিম ইয়াতে তোমালোকৰ দি দিছে ঠিক আছে এটা কোনখন মহাসাগৰ কলৈকে বিস্তৃত হৈ আছে কোনখন কলৈকে লাগি আছে এইখিনি তোমালোকে কি কৰিবা চাবা কোনখন মহাসাগৰ কোনটো গোলাৰ্ধত অৱস্থিত এইখিনি তোমালোকে ইয়াতে অলপ দি দিছে আৰু পৃথিৱীত থকা আটাইকেইখন মহাসাগৰে ইখনে সিখনৰ লগত সংযোগ হৈ থকাৰ বাবে মহাসাগৰ কেইখনৰ যিটো এটা সীমা এৰিয়া সেইটো আমি ক'ব নোৱাৰো মহাসাগৰৰ সীমা কোনো ক'ব নোৱাৰে কাৰণ ইখনে সিখনৰ লগত লগ লাগি আছে এইখনে আকৌ সেইখনৰ লগত লগ লাগি আছে গতিকে আমি তাৰ যিটো এটা প্ৰপাৰ এৰিয়া সেইটো আমি কোনো ক'ব নোৱাৰো ঠিক আছে কিন্তু যে 5খন মহাসাগৰৰ 3খন কি প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধলৈ বিস্তৃত হৈ আছে এই তিনিটা মহাসাগৰ কি হৈছে প্ৰশান্ত আটলান্টিক আৰু ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধলৈ কি হৈছে বিস্তৃত হৈ আছে কেৱল দক্ষিণ মহাসাগৰ দক্ষিণ গোলাৰ্ধ আৰু উত্তৰ মহাসাগৰ উত্তৰ গোলাৰ্ধ তোমালোকে জানিলা প্ৰশান্ত আটলান্টিক আৰু ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুইটা গোলাৰ্ধতে বিস্তৃত কেৱল দক্ষিণ মহাসাগৰ দক্ষিণ গোলাৰ্ধ আৰু উত্তৰ মহাসাগৰ উত্তৰ গোলাৰ্ধত অৱস্থিত সিম্পল ইয়াতে আৰু বুজিব লগা কি আছে তাতে লিখাই আছে
দক্ষিণ মহাসাগৰ দক্ষিণ গোলাৰ্ধ, উত্তৰ মহাসাগৰ উত্তৰ গোলাৰ্ধ। ওকে, সো ইয়াতে তোমালোকক দি দিছে কি মহাসাগৰৰ নাম, প্ৰশান্ত, আটলান্টিক, ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ। এরা মাটিকালি দি দিছে, সাধাৰণতে মাটিকালি নিদিয়ে, মাটিকালি পৰীক্ষাত নিদিয়ে, ইমান একুৰেট মাটিকালি তোমালোকক পৰীক্ষাত নিদিয়ে, নুসুধে, কিন্তু কেতিয়াবা প্ৰশ্ন কাকত যোনে প্ৰস্তুত কৰিব তেখেতৰ কথাটো আমি ক'ব নোৱাৰিম। তেখেতে ভাবিছে এইখিনি কিতাপত আছে বা ইম্পৰ্টেণ্ট হয়, এইখিনি ইম্পৰ্টেণ্ট কথা, তোমালোকে জানিব লগা কথা। কিমান ঠাই মাটিকালিনো কিমান, এইখিনি অলপ অলপ তোমালোকে চাই যোৱাত একো আপত্তি নাই ষ্টুডেণ্টছ। যেহেতু পঢ়ি চাই ভালদৰে পঢ়ি চাই নম্বৰ লাগেই, আমি শিকিব লাগে, গতিকে এইখিনি চাই যোৱাটো তোমালোকৰ একো প্ৰব্লেম নাই, ঠিক আছে। এইখিনি অলপ অলপ তোমালোকে চাই যাবা। ওকে, এইখিনি তোমালোকে কি কৰিব, অলপ অলপ নিজে নিজে চাই যাবা, ঠিক আছে ষ্টুডেণ্টছ, বুজি পাইছা? এইখিনি তোমালোকে চাই যাবা। সো নেক্সট তোমালোকৰ এইখিনি অলপ জানিব লগা কথা, ঠিক আছে। এইখিনি অলপ তোমালোকৰ কি জানিব লগা ইম্পৰ্টেণ্ট কথা। ইয়াতনো কি দিছে চাই লওঁ আমি। মহাসাগৰ জলপৃষ্ঠ যদি অতি মসৃণ, ইয়াৰ তালিভাগ পূব, তলিভাগৰ ভূপ্ৰকৃতি তেনে অসমান। সমান নহয়, সাগৰৰ মহাসাগৰৰ তলিভাগ আমি যেনেকে ভাবো ইমান সমান নহয়। স্থলমণ্ডলত যিদৰে পাহাৰ পৰ্বত আছে তেনেকে সাগৰ মহাসাগৰৰ তলতো পানীভাগৰ তলতো কি আছে, শৈলশিৰা, দ্ৰোণী, সামুদ্ৰিক টিলা, কেতিয়াবা কেতিয়াবা কিছুমান পাহাৰ টিলা, এইবোৰ কি আছে, ওখৰা মোখৰা কৰি আছে। আৰু গড় হিচাপে মহাসাগৰৰ গভীৰতা কিমান হয়, গড় হিচাপে এজ এভাৰেজ কিমান ডেপথলৈকে থাকে গভীৰতা, 4,000 মিটাৰ, 4,000 মিটাৰ কি হয় মহাসাগৰত ডেপথটো থাকে, গভীৰতা, ঠিক আছে। গড় হিচাপত বুলি থৈছে, পাৰফেক্টলি কোৱা নাই, কিন্তু গড় এভাৰেজ উলিয়াই কৈছে, ঠিক আছে। আমি জানো যে স্থলমণ্ডল জলমণ্ডল সংযোগ ৰেখাৰ পৰা মহাসাগৰৰ মাজলৈ ক্ৰমান্বয়ে গভীৰতা বৃদ্ধি পায় আৰু বিভিন্ন প্ৰকাৰৰ অৱয়ব দেখা পায়। অবভিয়াছলি এইটো স্থলমণ্ডল আৰু জলমণ্ডলৰ যিটো সংযোগ ৰেখাৰ, অৰ্থাৎ মহাসাগৰৰ মাজভাগলৈ যেতিয়া আমি সোমাই যাম তাৰে গভীৰতা বৃদ্ধি পাবই, বিচলি পাব। আৰু ইয়াত বিভিন্ন ধৰণৰ অৱয়ব মানে বিভিন্ন ধৰণৰ, মই যেনেকৈ ক'লো টিলা, সাগৰ, তাৰপিছত কিছুমান পাহাৰ, এইবোৰ দেখা পোৱা যায় তলিটো। তেনে সাধাৰণতে উপকূলৰ পাৰত সাগৰ মহাসাগৰৰ মাজলৈ মহীসোপান, কণ্টিনেণ্টেল শেল্ফ, তাৰপিছত মহীঢাল, স্লোপ, সমুদ্ৰতল, সি প্লেন, সমুদ্ৰতলীৰ দ্ৰোণী, তাৰপিছত শৈলশিৰা দ্বীপ আৰু বিভিন্ন ধৰণৰ সমুদ্ৰ খাত, এইবোৰ কি আছে মহাসাগৰৰ তলতো আমি কি কওঁ দেখিবলৈ পাওঁ। এইখিনি জাষ্ট অলপ তোমালোকে নিজে পঢ়িবা, ইয়াতে বহুত বেছি একো নাই, বুজিব লগা নাই, জাষ্ট পঢ়ি যাবা, কি থাকে কি নাথাকে সেইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব, ঠিক আছে। এইখিনি জাষ্ট তোমালোকে কি কৰিবা, পঢ়িলে ক্লিয়াৰ হৈ যাব, ঠিক আছে। আৰু ইয়াতে কিমান গভীৰতা থাকে এইখিনি কি কৰিছে তোমালোকক ইয়াতে দেখাই দিছে, কিমান গভীৰতা থাকে এইখিনি তোমালোকক ইয়াতে দেখাই দিছে, ঠিক আছে। সেই গভীৰতাখিনি তোমালোকে এবাৰ চাই ল'বা আৰু ক্লিয়াৰ হৈ ল'বা, ঠিক আছে। এতিয়া মহীঢাল কিমান আছে, মহীসোপান কাক বোলে, তাৰপিছত সামুদ্ৰিক খাত কি, এইবোৰ বিভিন্ন ধৰণৰ কি হৈছে তোমালোকৰ ইয়াতে দিয়া আছে। আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে আহি গৈছে, সমুদ্ৰ খাতসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ তলিত থকা মেৰিয়ানা বা চেলেঞ্জাৰ খাতেই হৈছে পৃথিৱীৰ গভীৰতম খাত। পৃথিৱীৰ গভীৰতম খাতটোৰ নাম কি? ইটস মেৰিয়ানা খাত বা চেলেঞ্জাৰ খাত। এটা লিখিবা, 1 নম্বৰ পাই যাওঁ, এইটো আহিবই। আৰু এইটো কোনটো মহাসাগৰৰ তলিত আছে? কোনটো মহাসাগৰৰ তলিত? প্ৰশান্ত মহাসাগৰৰ তলিত কি আছে? চেলেঞ্জাৰ বা মেৰিয়ানা খাত আছে। ওকে, ঠিক আছে। প্ৰশান্ত মহাসাগৰৰ তলিত থকা খাতটোৰ নাম কি? এনসাৰ কি হ'ব? মেৰিয়ানা খাত। ওকে ষ্টুডেন্টস, এটা তোমালোকক দি থৈ দিছে মেৰিয়ানা খাত, তাৰপিছত বা এনেকে, তাৰপিছত উপকূল কি হয়, মহীসোপান, তাৰপিছত মহীঢাল কাক বোলে, মহাসাগৰ, তাৰে কোনখিনি ঠাই কি উপকূল মহাসাগৰ তোমালোকক দি থৈ দিছে। ওকে, এতিয়া আমি তোমালোকক মহাসাগৰসমূহৰ কি হৈছে বিস্তৃতি আৰু তাৰে বৈশিষ্ট্যসমূহ দিছে। প্ৰথমখন মহাসাগৰ কি দিছে তোমালোকক? প্ৰথমখন মহাসাগৰৰ বিস্তৃতি আৰু প্ৰধান বৈশিষ্ট্য কি আছে? প্ৰশান্ত মহাসাগৰ। প্ৰায় 165 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালি হৈছে প্ৰশান্ত মহাসাগৰ
আৰু পৃথিৱীৰ বৃহত্তম সকলোতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি প্ৰশান্ত মহাসাগৰ ঠিক আছে পৃথিৱীৰ আটাইতকৈ বৃহত্তম মহাসাগৰখনৰ নাম কি হ'ব ষ্টুডেন্টস প্ৰশান্ত মহাসাগৰ 1 নম্বৰ পাই গলা আৰু ইয়াৰ ডেপথ কিমান নিযুত বৰ্গ কিলোমিটাৰ মাটি গলে ইয়াৰ 165 165 নিযুত বৰ্গ কিলোমিটাৰ 165 নিযুত বৰ্গ কিলোমিটাৰ মাটি গালি দ্বাৰা কি হৈছে প্ৰশান্ত মহাসাগৰ গঠিত আৰু এই পৃথিৱীৰ আটাইতকৈ বৃহত্তম মহাসাগৰ ঠিক আছে আৰু ই কিমান অংশ ঠাই পৃথিৱীখন যদি আমি 100 ভাগ বুলি ধৰো ইয়াৰে বা 4টা ভাগ যদি ধৰো তেতিয়া আমি ই কিমান শতাংশ আগুৰি আছে 1/3 ঠাই কি হৈছে এই পৃথিৱীৰ আগুৰি আছে দুটা কোৱেশ্চন আহিলে ইম্পৰ্টেন্ট কোৱেশ্চন মাটিকালি হিচাপে ই আটলান্টিক মহাসাগৰৰ দুগুণতকৈ কিছু বেছি এটা ইম্পৰ্টেন্ট নহয় মাটিকালি বিদ্যুৎ এটা মনত ৰাখিবা ইয়াৰ কিমান বৰ্গ কিলোমিটাৰ আৰু কিমান ঠাই আগুৰি আছে আৰু আটাইতকৈ এই পৃথিৱীৰ বৃহত্তম মহাসাগৰ এইখিনি বাস সিম্পল ওকে yes ইয়াৰে পিছত উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কা সাইবেৰিয়াৰ পূব অংশ উত্তৰ মহাসাগৰ দক্ষিণ অষ্ট্ৰেলিয়া নিউজিলেণ্ড দক্ষিণ মহাসাগৰ উত্তৰ আৰু পূবে উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূল তাৰে পিছত তোমালোকৰ পশ্চিম এছিয়া মহাদেশৰ পূব উপকূল জাপান ফিলিপাইন দ্বীপপুঞ্জ আদি আগুৰি আছে ঠিক আছে এইবোৰ ঠাই কি কৰিছে ই আগুৰি আছে ঠিক আছে এইটো তোমালোকক দেখাই দিছে প্ৰশান্ত মহাসাগৰ ঠিক আছে বুজি পাইছা আৰু প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান আগৰসমূহৰ গড় গভীৰতা কিমান বুলি কৈছে 4000 এটা এভাৰেজ ধৰিছে আৰু প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান বুলি কৈছে ষ্টুডেন্টস ইজ 5000 মিটাৰ 5000 মিটাৰ প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা ওকে প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান 5000 ওকে 5000 মিটাৰ ওকে কোনো কিলোমিটাৰ লিখিবা মিটাৰ লিখিবা ওকে প্ৰশান্ত মহাসাগৰত সৰু ডাঙৰ মুঠ কিমানটা দ্বীপ আছে প্ৰশান্ত মহাসাগৰত মুঠ সৰু ডাঙৰ কিমানটা দ্বীপ আছে 20000 সামুদ্ৰিক দ্বীপ আছে 20000 সৰু ডাঙৰ কিমান দ্বীপ আছে ইয়াতে প্ৰশান্ত মহাসাগৰত 20000 20000 আছে 20000 আছে 20000 কি আছে সামুদ্ৰিক দ্বীপ ক'ত আছে প্ৰশান্ত মহাসাগৰত আছে ওকে এই দ্বীপসমূহৰ বিভিন্ন আছে জাপান ফিলিপাইন নিউজিলেণ্ড ইণ্ডোনেছিয়া এই বিভিন্ন ধৰণৰ কথা কি আছে চাবা আৰু উল্লেখযোগ্য সাগৰ কিছুমান হ'ল বেৰিং সাগৰ ওখটক্স জাপান দক্ষিণ চীন ফিলিপাইন আৰু আলাস্কা সাগৰ আদি ইত্যাদি এইখিনি তোমালোকে অলপ কি কৰিবা নিজে এইখিনি অলপ চাই ল'বা ঠিক আছে ওকে এতিয়া আমি নেক্সট কি দিছে তোমালোকক নেক্সট কি মহাসাগৰটো দিছে প্ৰশান্ত মহাসাগৰৰ ষ্টুডেন্টস কিন্তু একো বাকি নাই একো কিন্তু যাতে পৰীক্ষাত মিছ নহয় সেইটো গুৰুত্ব দিবা ঠিক আছে নেক্সট মহাসাগৰখন কি দিছে তোমালোকক আটলান্টিক মহাসাগৰ ইয়াৰ কিমান নিযুত বৰ্গ কিলোমিটাৰ আছে 82 নিযুত বৰ্গ কিলোমিটাৰে কি হৈছে আটলান্টিক হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ ফাৰ্ষ্ট কি মহাসাগৰ আছিল প্ৰশান্ত মহাসাগৰ আৰু দ্বিতীয় কি আটলান্টিক মহাসাগৰ আৰু এটা কোৱেশ্চন আহিব 99% এটো অহাৰ চান্স থাকে হেতু কি হৈছে আটলান্টিক মহাসাগৰৰ আকৃতি কেনেকুৱা ইংৰাজী পি আখৰটোৰ দৰে ইংৰাজী এছ আখৰটোৰ দৰে ইংৰাজী এম আখৰটোৰ দৰে ইংৰাজী ডি আখৰটোৰ দৰে এটা কোনটো এনসার কি হ'ব এছ আখৰটোৰ দৰে আটলান্টিক মহাসাগৰ কেনেকুৱা আকৃতি এছ আখৰটোৰ দৰে এছ ইংৰাজীৰ যেটো এছ আখৰটোৰ দৰে কি ইয়াৰ আকৃতি এক নম্বৰ কোৱেশ্চনস কি হ'ব তোমালোকৰ আহিব আৰু তোমালোকে 1 নম্বৰ পাই গলা ঠিক আছে ইয়াৰে উত্তৰ দক্ষিণে কি আছে কি নাই এইখিনি কথা আছে আৰু আটলান্টিক মহাসাগৰৰ গড় গভীৰতা কিমান ষ্টুডেন্টস কিমান 3000 মিটাৰ আর এই গড় গভীৰতাটো কিন্তু তোমালোকে চাই থৈ দিবা ঠিক আছে দে এইটো গোটেই কেইটা মহাসাগৰৰ আমাৰ হেতু গড় গভীৰতানো কিমান হয় এইখিনি কি কৰিব লাগিব আমি জানিব লাগিব ওকে ঠিক আছে ইয়াৰ পিছত এইবোৰ চ্যালেঞ্জাৰ উত্থান কাক বলে কি বলে হেবোৰ কি আছে তোমালোকক আৰু ইয়াতে কিছুমান দ্বীপ আছে সেই দ্বীপসমূহ কি হয় তোমালোকে কি কৰিবা সেই সমূহ কি কৰিবা অলপ চাই থৈ দিবা
আইচলেণ্ড, নিউফাউণ্ডলেণ্ড, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ, কেনেৰি, ফকলেণ্ড, এনেকুৱা ধৰণৰ বিভিন্ন কি আছে ইয়াতে দ্বীপপুঞ্জ আছে। ঠিক আছে, ইয়াতে বিভিন্ন ধৰণৰ দ্বীপপুঞ্জ আছে। ইয়াৰ পিছত ইয়াতে সামুদ্ৰিক খাত কেইটামানো আছে, সেইকেইটা দিছে তোমালোকৰ পূৰ্বাতৰিক, ৰোমেন্স, দক্ষিণ চেণ্ডউইচ, এই বিভিন্ন ধৰণৰ খাতৰ কথা দিছে। আৰু সাগৰ কিছুমান আছে, সেইখিনি কি কৰিবা তোমালোকে এইবোৰ সাগৰসমূহ তোমালোকে চাই থৈ দিবা। তাৰে পিছত আহিলে ভাৰত মহাসাগৰ নাম্বাৰ 3, প্ৰায় কিমান নিযুত বৰ্গ কিলোমিটাৰ আগুৰি আছে? 73 নিযুত বৰ্গ কিলোমিটাৰ, আৰু ই থাৰ্ড বৃহত্তম, থাৰ্ড লাৰ্জেষ্ট মহাসাগৰ হয়। ঠিক আছে, আৰু ইয়াৰ চাৰিসীমাটোনো কি কি তোমালোকে অলপ চাই থৈ দিবা। কোনটো ঠাইতে কি মহাদেশ আছে, কোনটো ঠাইতে কি নাই, এইখিনি অলপ তোমালোকে চালে ইয়াতে বহুত বেছি চাব লগা নাই। ঠিক আছে, আৰু ইয়াৰ মহাসাগৰৰ কিমান গড় গভীৰতা কিমান? ভাৰত মহাসাগৰৰ 4000 মিটাৰ। এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো চাই থৈ দিবা। ঠিক আছে, ইয়াৰ পিছত আহিছো আমি 4 নম্বৰ। 4 নম্বৰনো তোমালোকৰ কি কি দিছে? 4 নম্বৰটো হৈছে দক্ষিণ মহাসাগৰ। দক্ষিণ মহাসাগৰে কিমান ঠাই আগুৰি আছে? দক্ষিণ মহাসাগৰে কিমান ঠাই আগুৰি আছে? প্ৰায় 20 নিযুত বৰ্গ কিলোমিটাৰ দক্ষিণ মহাসাগৰে আগুৰি আছে, আৰু ই পৃথিৱীৰ চতুৰ্থম বৃহৎ মহাসাগৰ। এইটো দক্ষিণ মহাসাগৰ পৃথিৱীৰ চতুৰ্থম বৃহৎ কি মহাসাগৰ। আৰু এই মহাসাগৰখন 40 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ দক্ষিণে অৱস্থিত। 40 ডিগ্ৰী দক্ষিণ অক্ষাংশত। আণ্টাৰ্কটিকা চাৰিওফালে আছে, আণ্টাৰ্কটিকা চাৰিওফালে এই 40 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ দক্ষিণে ই অৱস্থিত। ঠিক আছে, বুজি পাইছা? ই কিমান আগুৰি আছে? 20 নিযুত বৰ্গ কিলোমিটাৰ। ঠিক আছে, ইয়াৰ পিছত তোমালোকক আৰু এটা দিছে, যেটো অন্তিমটো আছে। অন্তিমটো কি হৈছে তোমালোকৰ? সেইটো উত্তৰ মহাসাগৰ। উত্তৰ মহাসাগৰে কিমান নিযুত বৰ্গ কিলোমিটাৰ আগুৰি আছে? পৃথিৱীৰ কিমান? 14 নিযুত, আটাইতকৈ কম ইয়াৰ, 14 নিযুত বৰ্গ কিলোমিটাৰ আগুৰি আছে, আৰু আটাইতকৈ ক্ষুদ্ৰতম। পৃথিৱীৰ বৃহত্তম কি হৈছে মহাসাগৰ? প্ৰশান্ত মহাসাগৰ, আৰু একদম ক্ষুদ্ৰতম মহাসাগৰ হৈছে উত্তৰ মহাসাগৰ। ঠিক আছে, আৰু ইয়াৰ তলৰ গড় গভীৰতা কিমান? 3500 মিটাৰ, আৰু ইয়াৰ গড় গভীৰতা কিমান? 3500 মিটাৰ। গতিকে এইখিনি কথা তোমালোকে অলপ চাই থৈ দিবা, যিখিনি তোমালোকক কামত আহিব। ঠিক আছে, কিন্তু তোমালোকে জাষ্ট চাই থৈ দিবা। গোটেই মহাসাগৰসমূহৰ কি কি কেৰেক্টাৰ কি কি আছে তোমালোকক সেইখিনি বুজাই দিলো। আশা কৰিছো তোমালোকে বুজি পাইছা। কিবা প্ৰব্লেম হলে আস্ক মি। ওকে, এতিয়া আমি আহিছো মহাসাগৰ পঢ়িলো 5খন। এতিয়া মহাদেশসমূহৰ ক'তনো অৱস্থিতি, কেনেকেনো আছে, কোনখন ঠাইতনো কি আছে, সেইসমূহ আমি কি চাম? ইয়াতে চাম। ঠিক আছে, পৃথিৱীৰ স্থলভাগৰ প্ৰায় 67% উত্তৰ গোলাৰ্ধত। 67% কি উত্তৰ গোলাৰ্ধত অৱস্থিত। ঠিক আছে, তাৰে পিছত 7খন মহাদেশৰ ভিতৰত দক্ষিণ আমেৰিকা মহাদেশৰ, তাৰপিছত আফ্ৰিকাত, অষ্ট্ৰেলিয়া, আণ্টাৰ্কটিকাক বাদ দি এই গোটেই কেইখনক বাদ দি বাকী কি উত্তৰ গোলাৰ্ধৰ অৱস্থিত। এইকেইখনে উত্তৰ গোলাৰ্ধৰ অৱস্থিত নহয়। মন কৰিব লাগে যে উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশ সম্পূৰ্ণভাৱে উত্তৰ গোলাৰ্ধৰ অন্তৰ্গত। সম্পূৰ্ণভাৱে উত্তৰ গোলাৰ্ধৰ অন্তৰ্গত মহাদেশ কেইখন কি কি? উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া সম্পূৰ্ণভাৱে উত্তৰ গোলাৰ্ধত অৱস্থিত। ঠিক আছে, গতিকে ইয়াতে কি কি নাই, কি কি আছে, ক'ৰ মাজত অৱস্থিত, আৰু ইয়াৰ মাজৰ যিবোৰ বাউণ্ডাৰী, ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীবোৰ, সেইবোৰ কেনেকে ভাগ কৰিছে, সেইখিনি তোমালোকে অলপ দিবা। আৰু কোনকেইখন সাগৰে কোনখন মহাদেশৰ মাজত কি কৰিছে, সীমা নিৰ্ধাৰণ কৰিছে। যেনে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমাখনে নিৰ্ধাৰণ কৰিছে ভূমধ্য সাগৰে। এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা লোহিত সাগৰে নিৰ্ধাৰণ কৰিছে। আনহাতে ইউৰোপ আৰু এছিয়া মহাদেশৰ সীমাটো কোনে নিৰ্ধাৰণ কৰিছে? ইউৰাল পৰ্বতমালাই কি কৰিছে? নিৰ্ধাৰণ কৰিছে। ঠিক আছে, আকৌ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা পানামা খাল বুলি কয় যিটো, সেইটো পানামা খালে কি কৰিছে? এইটো নিৰ্ধাৰণ কৰিছে। গতিকে এইখিনি কিন্তু মোষ্ট ইম্পৰ্টেণ্ট ষ্টুডেণ্ট, মোষ্ট ইম্পৰ্টেণ্ট, এইখিনি তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট। এইখিনি তোমালোকক কিন্তু আহিবই, কোনটো কেনেকে কি কৰিছে, সীমা কেনেকে নিৰ্ধাৰণ কৰিছে। গতিকে সেইখিনি তোমালোকে কিন্তু চাই থৈ দিবা, ইয়াৰে এটা কুৱেশ্যন আহিবই।
চিউৰ তোমালোকে এইটো যে ইয়াৰে কুৱেশ্যন যে আহিবই তোমালোকে একদম চিউৰ থাকা এইটো আহিবই আহিব ঠিক আছে ষ্টুডেন্টস আহিবই ওকে ইয়াতে বিভিন্ন ধৰণৰ অঞ্চলবোৰ বেলেগ বেলেগ কৰবাত ক্ৰান্তীয় অঞ্চল কৰবাত উষ্ণ আৰু আৰ্দ্ৰ কৰবাত আকৌ নাতিশীত অঞ্চল উষ্ণ অঞ্চল মেৰু অঞ্চলৰ ঠাইসমূহ বেলেগ বেলেগ এনেকুৱা বিভিন্ন ধৰণৰ মালভূমি সমভূমি আছে এইখিনি কথা কি কৰিছে ইয়াতে আলোচনা কৰিছে ঠিক আছে ইয়াতে আমি গম পালো সেইখিনি ইয়াতে সেই একে কথাই কৈছে আৰু ইয়াতে মহাদেশসমূহনো কি কি সাতখন মহাদেশনো কি কি এই মহাদেশখনৰ কথা কি কৈছে তোমালোকক দিছে এছিয়া মহাদেশ ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা অষ্ট্ৰেলিয়া এণ্ড এণ্টাৰ্কটিকা লাষ্ট ওৱান ইজ এণ্টাৰ্কটিকা মহাদেশ ওকে চ' এই মহাদেশসমূহৰ কি হৈছে অলপ অলপ আমি ডেছক্ৰিপশ্যন ইয়াতে দিছে আমি সেইখিনি পঢ়িম সাতখন মহাদেশৰ এখন মহাদেশত কিন্তু বৰফে আগুৰি আছে সেইখনৰ নাম জানানে বৰফে আগুৰি থকা মহাদেশখনৰ নাম সেইখন নামটোতে গম পাওঁ আমি এণ্টাৰ্কটিকা তাত কোনো স্থায়ী জনবসতি নাই মানুহ গৈছে কিন্তু তাত কিন্তু স্থায়ীভাৱে কোনো নাই বসতি নাই ওকে এতিয়া আমি চাওঁ মহাদেশসমূহ চাওঁ ফাৰ্ষ্ট কি দিছে কোনখন মহাদেশৰ কথা দিছে এছিয়া মহাদেশ পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ কি এছিয়া এক নম্বৰ কুৱেশ্যন আৰু কিমান মাটিকালি আগুৰি আছে 44.6 নিযুত বৰ্গ কিলোমিটাৰ এছিয়া মহাদেশে পৃথিৱীৰ আগুৰি আছে স্থলভাগত আৰু 30% 100% যদি আমি গোটেই স্থলভাগটো যদি 100 বুলি ধৰো তাৰে 30% কিহে আগুৰি আছে এছিয়া মহাদেশে কি আছে আগুৰি আছে ওকে এছিয়া মহাদেশ কোনটো গোলাৰ্ধত অৱস্থিত উত্তৰ গোলাৰ্ধত আৰু আমি কোনখন মহাদেশৰ মানুহ এছিয়া মহাদেশ আৰু আমি ক'ত থাকো উত্তৰ গোলাৰ্ধত থাকো আৰু এই উত্তৰে ক'ৰ পৰা তাৰপিছত দক্ষিণে ক'ৰ পৰা পশ্চিমে ক'ৰ পৰা আছে সেইখিনি তোমালোকক ডেছক্ৰিপশ্যন দিছে আৰু প্ৰশান্ত মহাসাগৰৰ পাৰত যিবোৰ আছে সাগৰ মহাসাগৰ বা যিবোৰ চহৰ আছে সেইবোৰ কাৰ অন্তৰ্গত এছিয়া মহাদেশৰ অন্তৰ্গত ঠিক আছে এইখিনি আমি বুজি পালো ইয়াতে দিছে এছিয়া মহাদেশ এইখন এছিয়া মহাদেশ গোটেইখন এছিয়া মহাদেশত তোমালোকৰ ইয়াতে ডেছক্ৰিপশ্যনটো দি দিছে এছিয়া মহাদেশনো কেনেকে হয় এটা কৈছে ক'ত কি আছে ক'ত কি নাই সেইখিনি তোমালোকক অলপ অলপ দেখাই দিছে যিটো তোমালোকে জানিব লগা কথা ঠিক আছে এতিয়া এছিয়া মহাদেশখননো কি কি আছে মুঠ কেইখন দেশ আছে এছিয়া মহাদেশত 51 এছিয়া মহাদেশত মুঠ কিমান দেশ আছে 51খন 51খন দেশ আছে আৰু 2014 চনৰ তথ্য অনুসৰি আনুমানিক এছিয়া মহাদেশৰ জনসংখ্যা কিমান 430 কোটি ঠিক আছে এই দুটা তোমালোকে জানিব লগা আৰু কোনটো কি প্ৰণালী আছে কি সাগৰ আছে মহাসাগৰ আছে এইখিনি তোমালোকে অলপ অলপ জানি থৈ দিবা ঠিক আছে আৰু সেইখিনি তোমালোকৰ কি হ'ব কামত লাগিব এতিয়াতো ক্লাছ 10 তো ক্লাছ 10 তাৰে পিছত তোমালোকক ক্লাছত লাগিব yes এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহিছে কোৱেশ্চনটো কি হিমালয় পৰ্বত শ্ৰেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট 8848 পৃথিৱীৰ উচ্চতম শৃংগ কি এভাৰেষ্ট আমি যেটো মাউন্ট এভাৰেষ্ট বুলি কওঁ আৰু কাৰাকোৰাম পৰ্বতমালাৰ অন্তৰ্গত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটো ক'ত আছে ইয়াতে আছে সেইটোৰ নাম কি গডউইন অষ্টিন বা মাউন্ট K2 তাৰে মিটাৰ কিমান 8611 মিটাৰ ঠিক আছে এইটো কথা তোমালোকে মনত ৰাখিবা ওকে তাৰে পিছত তোমালোকক ইয়াতে কি কি আছে পৰ্বত পাহাৰৰ কথা দিছে ক'ত কি অংশত কি পৰ্বত পাহাৰ আছে সেইখিনি কথা তোমালোকে অলপ অলপ ইমান বেছি ডেপথলৈকে ইয়াতে থকাৰ দৰে ইমান ডেপথত নাহে কিন্তু কোনটো ঠাইখন কোনখন মহাদেশৰ অন্তৰ্গত কেতিয়াবা সুধি দিব পাৰে অলপ চাই থৈ দিব ঠিক আছে তাৰপিছত ইউৰোপ মহাদেশৰ কথা কৈছে ইউৰোপ মহাদেশৰ মাটিকালি কিমান মাটিকালি 10.9 নিযুত বৰ্গ কিলোমিটাৰ আৰু এই ক'ত আছে উত্তৰ পশ্চিম এছিয়া মহাদেশৰ উত্তৰ পশ্চিমী আছে কি আছে কিমান অৱস্থিত হৈ আছে ঠিক আছে এৰে বিভিন্ন দ্বীপপুঞ্জ আছে আয়াৰলেণ্ড এইখন দেখাই দিছে ইউৰোপ মহাদেশ ঠিক আছে তাৰপিছত ইউৰোপ মহাদেশত মুঠ কেইখননো দেশ আছে
ইউৰোপ মহাদেশত মুঠ কেইখন দেশ আছে 44 44 এইটো 44 ইউৰোপ মহাদেশত কিমান দেশ আছে মুঠ 44 44খন দেশ আছে ঠিক আছে আৰু ইয়াৰ জনসংখ্যানো কি 2014 মতে অলপ জাস্ট তোমালোকে এইখিনি চাই থৈ দিবা ঠিক আছে ইয়াৰ পিছত এটা ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াতে আহিছে ইউৰোপ মহাদেশৰ উচ্চতম ঠাই কি মাউণ্ট এলব্ৰাছ হৈছে ইউৰোপ মহাদেশৰ আটাইতকৈ উচ্চ ঠাই আৰু আল্পছ পৰ্বতৰ উচ্চতম শৃংগ কি মাউণ্ট ব্ল্যাংক আৰু সেইটো ক'ত অৱস্থিত ইউৰোপতে অৱস্থিত ঠিক আছে এইখিনি অলপ তোমালোকে চাই আৰু এই দুটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব ঠিক আছে এতিয়া আমি আহিছো তৃতীয়খন মহাদেশ কি আহিছে তোমালোকৰ আফ্ৰিকা মহাদেশ আফ্ৰিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ আৰু এই কিমান নিযুত বৰ্গ কিলোমিটাৰ আছে প্ৰায় 30 নিযুত বৰ্গ কিলোমিটাৰ আগুৰি আছে আৰু আফ্ৰিকা মহাদেশত মুঠ কিমানখন দেশ আছে 53 খন দেশ আছে আফ্ৰিকা মহাদেশত কিমানখন দেশ আছে আহি যাব পাৰে ইটস 53 ওকে আৰু আলজেৰিয়া মহাদেশখনৰ বৃহত্তম দেশ মিন্স আফ্ৰিকা মহাদেশৰ বৃহত্তম দেশখনৰ নাম কি আলজেৰিয়া আফ্ৰিকা মহাদেশৰ বৃহত্তম মহাদেশখনৰ নাম লিখা ৰাছিয়া আমেৰিকা ভাৰত পাকিস্তান আৰু এটা কি দিব আলজেৰিয়া এই পাঁচটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব এনসাৰ আলজেৰিয়া ঠিক আছে আৰু আফ্ৰিকা মহাদেশৰ জনসংখ্যা কিমান 11 কোটি তোমালোকে সেইটো কি কৰিবা মনত ৰাখিবা দেই ষ্টুডেন্টস একদম ইম্পৰ্টেন্ট হয় তোমালোকৰ বাবে ঠিক আছে এখন দি দিছে আফ্ৰিকা মহাদেশ কেনেকৈ কি হয় তোমালোকক এইখিনি অলপ তোমালোকক দি দিছে আফ্ৰিকা মহাদেশৰ কেনেকুৱানো কি আছে ইউৰোপ ক'ত আছে জাৰ্মানী আটলান্টিক উত্তৰ এছিয়া ক'ত আছে দক্ষিণ আটলান্টিক মহাসাগৰ ক'ত আছে এইখিনি তোমালোকক দি দিছে অলপ চাই লওক ইয়াৰ পিছত আহিলে তোমালোকৰ আফ্ৰিকা মহাদেশৰ কথাখিনি তোমালোক অলপ এইখিনি নিজাকে চাবা আৰু এটা বহুত বেছি জানিব লগা কথা নাই কিন্তু এটা কথা তোমালোকৰ জানিব লগা আছে এটো হৈছে যে আফ্ৰিকা মহাদেশখনৰ উচ্চতম ঠাই কি কিন্তু সকলো মহাদেশৰ মনত ৰাখিবা এনসাৰ হৈছে কিলিমানজাৰো হৈছে মহাদেশখনৰ উচ্চতম ঠাই আফ্ৰিকা মহাদেশৰ উচ্চতম ঠাইখনৰ নাম কি কবা কিলিমানজাৰো এইটো কিলিমানজাৰো হৈছে আফ্ৰিকা মহাদেশত অৱস্থিত আৰু পৃথিৱীৰ বৃহত্তম মৰুভূমি সাহাৰা মৰুভূমি লগতে উত্তৰ কালাহাৰী আৰু নামিবিয়া মৰুভূমি ক'ত আছে কি পঢ়ি আছো আমি আফ্ৰিকা সাহাৰা মৰুভূমি কালাহাৰী আৰু নামিবিয়া মৰুভূমি ক'ত আছে আফ্ৰিকা মহাদেশতে আছে ওকে ক্লিয়াৰ এইখিনি ক'ত আছে আফ্ৰিকা মহাদেশতে আছে ইয়াৰ পিছত আমাৰ 4 নম্বৰটো কি দিছে ষ্টুডেন্টস 4 নম্বৰটো দিছে আমাৰ উত্তৰ আমেৰিকা মহাদেশৰ বিষয়ে তোমালোকক কি দিছে এইখিনি আমি চাই লওঁ উত্তৰ আমেৰিকা পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ উত্তৰ আমেৰিকা আৰু এখন উত্তৰ গোলাৰ্ধত অৱস্থিত বাবে ইয়াক কি কোৱা হয় উত্তৰ আমেৰিকা বোলা হয় উত্তৰ গোলাৰ্ধত অৱস্থিত যাৰ কাৰণে কি কৰা হয় ইয়াক উত্তৰ আমেৰিকা মহাদেশ বুলি কোৱা হয় ঠিক আছে আৰু এই মহাদেশখন কি হৈছে বৃহত্তম দেশ এতিয়া আমি যদি কওঁ পৃথিৱীৰ বৃহত্তম দেশ আমি যদি কওঁ মাটিকালি হিচাপত ৰাছিয়া আৰু দ্বিতীয় বৃহত্তম দেশ হৈছে কানাডা আৰু কানাডা হৈছে ক'ত অৱস্থিত উত্তৰ আমেৰিকা মহাদেশত কি হৈছে কানাডাখন অৱস্থিত আৰু উত্তৰ আমেৰিকা মহাদেশৰ মুঠ কেইখন দেশ আছে উত্তৰ আমেৰিকা মহাদেশত 23খন 23 আৰু 2014 চনৰ মতে ইয়াৰ জনসংখ্যা কিমান 565 নিযুত এইখিনিৰ কথা জানিব লগা ইয়াতে বেলেগ কথা জানিব লগা একো নাই প্ৰণালী কিবা কিবি আছে নিজে পঢ়িলে পঢ়িবা নপঢ়িলে ইমান ইম্পৰ্টেন্ট নাই কিন্তু ইয়াতে এইখিনি কথাই জানিব লগা ঠিক আছে এইখিনি কথা কি কিন্তু তোমালোকে জানিব লাগিব এইখিনি কিন্তু মিছ কৰিলে নহব এইখিনি জানিব লাগিব একেবাৰে ঠিক আছে ষ্টুডেন্টস yes কিন্তু ইয়াতে আৰু এটা তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ আছে
উত্তৰ আমেৰিকা মহাদেশখনৰ ভূ-প্ৰাকৃতিক গঠন বেলেগ বেলেগ, বহুত বেলেগ। ইয়াৰে ভূ-প্ৰাকৃতিক গঠন তোমালোকে মেপত চালে গম পাবা ক'ত কি আছে, ক'ত কি নাই, নিজে আচৰিত হৈ যাবা। ঠিক আছে, আৰু কি কৰা হৈছে, ভূ-প্ৰাকৃতিকভাৱে উত্তৰ আমেৰিকা মহাদেশখনক কি কৈছে, 4টা ভাগত ভাগ কৰিছে। 4টা ভাগত এই ভাগকেইটা কি কি কিন্তু আহিব। ফাৰ্ষ্ট, ৰকি পাৰ্বত্য অঞ্চল। সেকেন্ড, বিশাল উচ্চভূমি সমভূমি অঞ্চল। থাৰ্ড, আপেলিচিয়ান উচ্চভূমি অঞ্চল। আৰু থাৰ্ড, উপকূলীয় নিম্নভূমি অঞ্চল। আলপিচিয়ান বা আপেলিচিয়ান উচ্চভূমি অঞ্চল আৰু উপকূলীয় নিম্নভূমি অঞ্চল, এই 4টা উত্তৰ আমেৰিকা মহাদেশখনৰ ভূ-প্ৰাকৃতিক গঠন অনুসৰি কি 4টা ভাগত ভাগ কৰিব পাৰি, ৰকি পাৰ্বত্য অঞ্চল, বিশাল উচ্চ সমভূমি অঞ্চল, আলপিচিয়ান উচ্চভূমি অঞ্চল আৰু উপকূলীয় নিম্ন সমভূমি অঞ্চল। এই 4টা ভাগ কিন্তু মনত ৰাখিবা, কি 4টা ভাগত ভাগ কৰিব পাৰি, এই 4টা ভাগত ভাগ কৰিব পাৰি। ওকে, বুজি পাইছো। এইখন দি দিছে উত্তৰ আমেৰিকা মহাদেশ কেনেকুৱা হয়, এইখিনি তোমালোকক কি দিছে, ইয়াতে দি দিছে উত্তৰ আমেৰিকা মহাদেশ। এটা উত্তৰ প্ৰশান্ত মহাসাগৰ আছে, তাৰপিছত উত্তৰ আটলান্টিক আছে মহাসাগৰ, গ্ৰীণলেণ্ড উত্তৰ মহাসাগৰ, এছিয়া আছে, মধ্য আমেৰিকা মহাসাগৰ, দক্ষিণ আমেৰিকা, এইবোৰ বিভিন্ন ধৰণৰ, এটা যুক্তৰাষ্ট্ৰ আছে, বিভিন্ন ধৰণৰ কথা কি আছে, তোমালোকে এইখন কানাডা আছে, তোমালোকক ইয়াতে কি কৈছে, জাষ্ট তোমালোকক এক্সাম্পল হিচাপত দি থৈ দিছে। ওকে, নেক্সট কি আছে তোমালোকৰ, আৰু ইয়াতে বিভিন্ন ধৰণৰ নদী আছে, সৰু সৰু বদ্বীপ আছে। ইমান ভিতৰৰ পৰা আজিলৈ কুৱেশ্যনছ অহা নাই, ইমান একদম ডেপ ষ্টাডিলৈকে ভিতৰৰ পৰা অহা নাই, কিন্তু যিবোৰ ওপৰতে থাকে, যিবোৰ আমি জানিব লাগে, সেইখিনি কথা সাধাৰণতে ৰিপিট হৈ আহিছে আজিলৈকে। ঠিক আছে, কিন্তু এটা অঞ্চলৰ কথা আহিব পাৰে ইয়াৰে, এই অঞ্চলটোৰ নাম কি আছে, কোলোৰাড। কোলোৰাড নামৰ এখন মৰুভূমি সদৃশ এটা অঞ্চল আছে, আৰু সেইখন কোনখন মহাদেশত অৱস্থিত, উত্তৰ আমেৰিকা। উত্তৰ আমেৰিকা মহাদেশত কি অৱস্থিত, কোলোৰাড নামৰ এখন মৰুভূমি সদৃশ অঞ্চল আছে। গতিকে এটা ইউনিক কুৱেশ্যন হ'ব পাৰে যে কোলোৰাড নামৰ মৰুভূমি সদৃশ অঞ্চলটো কোনখন মহাদেশত অৱস্থিত, লিখা, এনসাৰ কি হ'ব, উত্তৰ আমেৰিকা। ঠিক আছে, বুজি পাইছা। ওকে, এই বিভিন্ন ধৰণৰ দ্বীপৰ কথা আছে, সেইখিনি তোমালোকে নিজে পঢ়িবা, আৰু তাত কোনো বুজাব লগা কথা মোৰ হিচাপত নাই। ওকে, 5 নম্বৰটো আহিছে আমাৰ, 5 নম্বৰ কি আহিছে, দক্ষিণ আমেৰিকা মহাদেশ। দক্ষিণ আমেৰিকা মহাদেশ, দক্ষিণ আমেৰিকা। উত্তৰ আমেৰিকা মহাদেশৰ ঠিক দক্ষিণে অৱস্থিত মহাদেশখন হল দক্ষিণ আমেৰিকা। দক্ষিণ আমেৰিকা মহাদেশ, দক্ষিণ আমেৰিকা মহাদেশ। আৰু কি আছে ইয়াতে, কিমান মুঠ মাটিকালি কিমান, 18 নিযুত বৰ্গ কিলোমিটাৰ, ইয়াৰে 18 নিযুত বৰ্গ কিলোমিটাৰ। আৰু এই দক্ষিণ আমেৰিকা মহাদেশত কিমানখন দেশ আছে, 12খন দেশ আছে। তাৰে ভিতৰত কি কি আছে, আৰ্জেণ্টিনা ফুটবল, ব্ৰাজিল ফুটবলৰ লগত জড়িত, কলম্বিয়া, ভেনিজুৱেলা, ইকুৱেডৰ, পেৰু, বলিভিয়া, চিলি, এই বিভিন্ন ধৰণৰ মুঠ 12খন দেশ কি আছে, দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্ভুক্ত হৈছে। আৰু এই মহাদেশৰ, দক্ষিণ আমেৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি, ব্ৰাজিল। ব্ৰাজিল, তোমালোকে যদি এনেকৈ মনত নাৰাখা, তেতিয়া মানুহে ফুটবলৰ লগত মনত ৰাখিব পাৰিবা। ব্ৰাজিলৰ প্লেয়াৰ কোন আছে, পেলে আছে, পেলে আছে। তাৰপিছত বৰ্তমান তোমালোকৰ ফেমাছ নেইমাৰ জুনিয়ৰ, গতিকে নেইমাৰৰ কথা মনত ৰাখিব পাৰিবা যে দক্ষিণ আমেৰিকা মহাদেশৰ কি আটাইতকৈ বৃহত্তম দেশখনৰ নাম কি, ফুটবলৰ কথা কৈছিলে ছাৰে, এনসাৰ ইজ ব্ৰাজিল। ব্ৰাজিল বা পেলেৰ কথা তোমালোকে মনত ইমান নাথাকিব, তোমালোকে আগৰ যিটো কথাবোৰ গম পোৱা নাই, গতিকে নেইমাৰৰ কথা মনত ৰাখিবা, নেইমাৰ কি ব্ৰাজিলৰ হৈ খেলে, আৰু এনসাৰ ইজ ব্ৰাজিল। আৰু কি হৈছে, ব্ৰাজিল হল দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম দেশ, ব্ৰাজিল। ওকে, আৰু ইয়াৰ 2014 চনৰ আনুমানিক তথ্য অনুসৰি দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা কিমান, 407 নিযুত, 407 নিযুত, 407 নিযুত। ঠিক আছে, ঠিক আছে। আৰু ইয়েছ, এটা মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ ইয়াতে কুৱেশ্যনছ আহিছে, এই কুৱেশ্যনছটোনো কি, এই কুৱেশ্যনছটোনো কি, তোমালোকৰ মনতো নিশ্চয় আহিছে চাগে যে কি ইম্পৰ্টেণ্ট কুৱেশ্যনৰ কথা ইয়াতে কৈছে। ইয়েছ, এটা কুৱেশ্যন তোমালোকে দেখিছা ইয়াতে, দক্ষিণ আমেৰিকাৰ পশ্চিম অংশ অৰ্থাৎ উত্তৰা দক্ষিণকৈ পানামা যুঁজকৰ পৰা হৰ্ণ অন্তৰীপলৈকে সুউচ্চ এণ্ডিছ পৰ্বতমালাই আৱৰি আছে। ৰিমেম্বাৰ দ্য নেম, এণ্ডিছ, এণ্ডিছ পৰ্বতমালা।
উল্লেখযোগ্য যে এই পৃথিবীর দীর্ঘতম পর্বত শ্রেণী, দীর্ঘতম দীর্ঘতম একদম দীর্ঘতম ৮০০০ কিলোমিটার আগুৰি আছে আৰু একদম উচ্চ পৰ্বতমালা কি হৈছে পৃথিৱীৰ এন্ডিছ পৰ্বতমালা। পৃথিৱী যাক মুধচ বুলি কোৱা হয়, এন্ডিছ পৰ্বতমালা। ঠিক আছে, এইটো এনসাৰ তোমালোকে মনত ৰাখিবা। ওকে, এইখন দেখাই দিছে দক্ষিণ আমেৰিকা দেখাই দিছে। ইয়েছ, দিছ ইজ ব্ৰাজিল। ব্ৰাজিলৰ কথা তোমালোকে ইয়াতে দিছে। আৰ্জেণ্টিনা এইখিনি কথা তোমালোকে ইয়াতে দেখাই দিছে। কলম্বিয়াও দেখাইছে। এখন তোমালোকে অলপ যদি ম্যাপখিনি চোৱা তোমালোকৰ নিজৰ আন্দাজা আহি যাব। ঠিক আছে, ইয়েছ। ইয়াতে তাৰপিছত আৰু এটা হ্ৰদৰ কথা কৈছে, এটা বৃহত্তম হ্ৰদ আছে। ঠিক আছে, ইয়াতে কি আছে তোমালোকৰ এটা হ্ৰদৰ কথা কৈছে। ঠিক আছে, পৰ্বত শ্ৰেণীৰ উচ্চতাৰ ভিত্তিত কি হৈছে এন্ডিছ পৰ্বতমালা হৈছে হিমালয়ৰ পিছতে তাৰ স্থান সেকেন্ড। ঠিক আছে, তাৰ স্থান সেকেন্ড, হিমালয়ৰ পিছত তাৰ স্থান সেকেন্ড। ঠিক আছে, আৰু ইয়াতে এটা হ্ৰদৰ কথা কৈছে। হ্ৰদটোৰ নাম হৈছে যে টিটিকাকাও হ্ৰদ, টিটিকাকাও। উল্লেখযোগ্য যে পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত, একদম ওপৰৰ স্থানত অৱস্থিত বৃহৎ হ্ৰদ টিটিকাকাও হ্ৰদ এই দক্ষিণ আমেৰিকা কি আছে মহাদেশতে আছে। ঠিক আছে, টিটিকাকাও হ্ৰদ কোনখন মহাদেশত অৱস্থিত? এনসাৰ ইজ দক্ষিণ আমেৰিকা। ওকে, ডান। ইয়াৰ পিছত আমি তোমালোকক 6 নম্বৰটো কি দিছে, 6 নম্বৰ আমি কি দিছো তোমালোকৰ চাই লওঁ। ওচেনিয়া মহাদেশৰ কথা দিছে তোমালোকক। নম্বৰ 6 ওচেনিয়া মহাদেশৰ কথা তোমালোকক দিছে। অষ্ট্ৰেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি দক্ষিণ পূব প্ৰশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, তাছমানিয়া, নিউগিনি আদি বহুতো সৰু ডাঙৰ দ্বীপ লগ লাগি কি হৈছে ওচেনিয়া মহাদেশ গঠিত হৈছে। ওচেনিয়া মহাদেশ গঠিত হৈছে। আৰু ইয়াৰ মুঠ মাটিকালি কিমান? প্ৰায় 8 নিযুত বৰ্গ কিলোমিটাৰ। 8 নিযুত বৰ্গ কিলোমিটাৰ। আৰু অষ্ট্ৰেলিয়াই এই মহাদেশৰ ক্ষুদ্ৰতম মহাদেশৰ বৃহত্তম দেশ আৰু পৃথিৱীৰ ষষ্ঠ বৃহত্তম দেশ। অষ্ট্ৰেলিয়া কি হৈছে ওচেনিয়া মহাদেশৰ কি বৃহত্তম অৰ্থাৎ ডাঙৰ দেশ অষ্ট্ৰেলিয়া। ক্ৰিকেটৰ লগত মনত ৰাখিবা। ঠিক আছে, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডকে ধৰি এই ওচেনিয়া মহাদেশৰ মুঠ কিমানখন দেশ আছে? 14খন। 14 কিমানখন দেশ আছে? 14। আৰু 2014 চনৰ তথ্য অনুসৰি কিমান কি আছে জনসংখ্যা? প্ৰায় ৩৮ নিযুত। আনুমানিক তথ্য এইটো প্ৰায় 38 নিযুত, অৰ্থাৎ ৩৮ নিযুত কি হৈছে ইয়াৰ জনসংখ্যা 2014 চনৰ মতে। ঠিক আছে ষ্টুডেন্টস, বুজি পাইছা? ওকে, ইয়েস, ওচেনিয়া মহাদেশৰ মূল ভূখণ্ড অষ্ট্ৰেলিয়া এটা প্ৰাচীন মালভূমি, সেইটো আমি গম পাইছো, আগতে আমি পঢ়িছো। তাৰ উপৰি এতে বিভিন্ন ধৰণৰ নদীৰ কথা আছে, যেনে মুৰে আৰু ডাৰ্লিং নদী। ইয়েস, তোমালোকৰ এনসাৰ আহিব পাৰে। ডাৰ্লিং নদী কোনখন মহাদেশত অৱস্থিত? এনসাৰ লিখিবা ওচেনিয়া। বা মুৰে নদীটো কোনখন ঠাইত অৱস্থিত? এনসাৰ ইজ ওচেনিয়া। ঠিক আছে, তাৰপিছত ভিক্টোৰিয়া আছে, সোৱান আছে, এইবোৰ কি আছে প্ৰধান নদী। ঠিক আছে, মৰুভূমিৰ ভিতৰত কিন্তু বহুত কেইখন মৰুভূমি আছে অষ্ট্ৰেলিয়াত। এইবোৰ কি নাম? গ্ৰেট ভিক্টোৰিয়া, গ্ৰেট চেণ্ডি, তানামি, চিমছন, গিবছন, লিটল চেণ্ডি, তিৰাৰি, পেড্ৰিকা। গ্ৰেট ভিক্টোৰিয়া তেওঁলোকৰ যিটো ক্ৰিকেটৰ লগতো জড়িত বিভিন্ন ধৰণৰ ভিক্টোৰিয়া নামটো কি আছে তেওঁলোকৰ জড়িত হৈ আছে। ওকে, ঠিক আছে, এনেকুৱা ধৰণৰ বিভিন্ন কি আছে তেওঁলোকৰ নামবোৰ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে, আৰু এইবোৰ কি আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ মৰুভূমিৰ কথা ইয়াতে উল্লেখ কৰিছে। ঠিক আছে, আমি বুজি পাইছো। ওকে, ইয়েস, এইটো দিছে অষ্ট্ৰেলিয়াৰ কথা কি দিছে তোমালোকক দিছে। এইখন ওচেনিয়া মহাদেশ। তোমালোকৰ আৰু এখন ভাবিছা তোমালোকৰ 7খন আছিলে এণ্টাৰ্কটিকা, কিন্তু এণ্টাৰ্কটিকাখন কিয় দিয়া নাই তোমালোকক? এণ্টাৰ্কটিকাত কিবা বসতি আছে জানো? এণ্টাৰ্কটিকাত কিবা বসতি আছে বুলি কৈছিল জানো? স্থায়ী বসতি নাই, সেইকাৰণে কি কৈছো তোমালোকক এণ্টাৰ্কটিকাখনৰ কথা দিয়া নাই। ঠিক আছে, আৰু এইখনে আছিল তোমালোকৰ অন্তিমখন মহাদেশৰ কথা দিছে, যিটো কি আছিলে নামটো
ওচেনিয়া মহাদেশ আৰু ষ্টুডেন্টস আজি আমাৰ মই তোমালোকক কৈছিলো যে আজি মহাদেশ বা ৰাজধানীসমূহৰ বিষয়ে নাযাওঁ আজি আমি ইয়াতে ক্লাছটো সামৰিব লাগিব আমি মহাসাগৰসমূহ আৰু মহাদেশসমূহৰ যিটো অৱস্থিতি সেইখিনি কি কৰিছো আমি আজি ইয়াতে পঢ়িছো আশা কৰিছো তোমালোকে বুজি পাইছা এইটো প্ৰথম পাঠ এইটো পাঠৰ এইটো ক্লাছ হৈছে পাৰ্ট 1 আৰু নেক্সট পাৰ্টটোত আমি গোটেই যিখিনি বাকি ৰৈছে সেইখিনি আমি অতি সহজ ভাষাত এতিয়ালৈকে ইমান সহজ ভাষাত বুজাইছো আৰু বেছিকৈ বুজাব লগা মেবি নাই তোমালোকৰ বা বুজিব লগাও নাই গতিকে ষ্টুডেন্টস এইটো পাঠত এইখিনি থাকিলে আৰু আমি ইয়াৰ যিটো সেকেন্ড পাৰ্ট আহিব পৃথিৱীৰ ভূগোলৰ সেকেন্ড পাৰ্ট আহিব সেকেন্ড পাৰ্টৰ আমাৰ যিটো বাকিখিনি ৰৈছে সেইখিনি কি কৰিম আমি কভাৰ কৰিম আশা কৰিছো তোমালোকে বুজি পাইছা কিবা যদি প্ৰবলেম হৈছে আমাক সুধিব পাৰিবা মোক সুধিব পাৰিবা আৰু মই তোমালোকৰ এনসাৰ দিবৰ কাৰণে সদায় প্ৰস্তুত হৈ আছো আৰু আমাৰ ষ্টুডেন্টস গাইড চেনেলত তোমালোকে এনেকুৱা ধৰণৰ বিভিন্ন তোমালোকৰ সহায়ক হৈ বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ বুজি পোৱাকৈ তোমালোকৰ আমি কি কৰে ভিডিঅ'বোৰ প্ৰদান কৰা হ'ব তোমালোকে চেনেলটো চাবা সকলোকে তোমালোকৰ বন্ধু বান্ধৱীকো কি কৰিব পাৰিবা চেনেলটো চাবৰ কাৰণে উৎসাহিত কৰিবা আৰু শিকিবলৈ কি কৰিব পাৰিবা উৎসাহ যোগাব পাৰিবা গতিকে ষ্টুডেন্টস আজিলৈকে সামৰিছো থ্যাংক ইউ